কাছাৰী মানেই যেন শাৰী শাৰী ফৰ্মৰ বিপণী। কাছাৰীৰ চিনাকি ছবি আজি অতীত। যিটো প্ৰান্তত উপস্থিত আছোঁ, এই স্থান পূৰ্বে চাকৰিৰ ফৰ্ম বিক্ৰীৰ দোকানেৰে ভৰি আছিল, কিন্তু আজিৰ তাৰিখত এই স্থান একেবাৰে শূন্য, একেবাৰে উকা। কাৰণ অনলাইনৰ জৰিয়তে যেতিয়া নিয়োগৰ প্ৰসংগ উত্থাপন হ'ল বা অনলাইনৰ জৰিয়তে যেতিয়া নিয়োগ সৃষ্টিৰ কথা আহিল, তেতিয়াৰ পৰাই কিন্তু এইসমূহ স্থান উকা হ'ল আৰু ইয়াত যিসকল লোকে জীৱন চলাইছিল, এটা পৰিয়াল চলাইছিল, তেওঁলোকৰ আজি কিন্তু উপাৰ্জনৰ বাটো যেন বন্ধ হ'ল। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ উপস্থিতিত এদিন মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখভাগ ব্যস্ততাৰে ভৰিছিল। চাকৰিৰ বিজ্ঞাপন আৰু নিযুক্তিৰ ফৰ্ম বিচাৰি অহা যুৱক যুৱতীসকল আজি কাছাৰীলৈ নাহে। এতিয়া কাছাৰীত নিয়োগ বিজ্ঞাপনৰ প্ৰপত্ৰ বিপণী নাই বুলিবই পাৰি। ৰেলৱে বিভাগৰ হওক বা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ হওক, তেওঁলোকে সেই ফৰ্ম আদি বিক্ৰী কৰি একাংশ লোকক চাকৰিৰ পদবী খালী হোৱাৰ অৱগত কৰিছিল আৰু লগতে নিজৰ পৰিয়ালৰ ভৰণ পোষণ দিছিল। অনলাইন ছিষ্টেমে এওঁলোকক অকণমান দুৰ্ভোগত পেলাইছে। 2 বছৰ হ'ল মই গুৱাহাটীত আহিব, কিন্তু তেতিয়া কিন্তু দোকানীবিলাকৰ ফৰ্মবিলাক আমি বিচাৰি নাপাইছিলোঁ, তাৰমানে পট গৈছিল। কিন্তু আজিকালি দেখা পাইছোঁ এখন ফৰ্মৰ দোকান, এখন পাণ দোকান, তথাপিতো কিজানি ঘৰৰ গৃহস্থলী নচলে। অনলাইন ব্যৱস্থা হৈ বহুত মানুহৰ মানে পেটত লাভ পৰিলে। বহুত আছিলে ফৰ্মৰ দোকান, ইয়াৰ পৰা তালৈকে আছিলে, আজিকালি ক'ত থাকিব, অনলাইন হৈছে। যি দুই এখন আছে তেওঁলোকৰো বজাৰ শূন্য, একমাত্ৰ কাৰণ অনলাইন বিজ্ঞাপন তথা প্ৰপত্ৰ পূৰণৰ ব্যৱস্থা। কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ নিয়োগ সৃষ্টি আজিৰ তাৰিখত তেনেই সীমিত। যি দুই এক নিয়োগৰ খবৰ ওলায় সেয়াও অনলাইনত উপলব্ধ। নাই, বিক্ৰী কমি গৈছে, অনলাইন হৈছে। অনলাইন আগতে ভাল আছিল, আজিকালি বেয়াই, একদম বেয়া আৰু ক'ব নোৱাৰি আৰু। পৰিয়াল পোহপাল দিয়া টান হৈছে আজিকালি মেক্সিমাম অনলাইনে, দুই এটা আছে, সেই তাকো দুই এটা পোষ্ট ওলায়। আগতে ভাল আছিলে, আগতে ফৰ্মবিলাক আছিলে, এডভাৰটাইজবিলাকো ওলাইছিল, আজিকালি এডভাৰটাইজো নাই, অনলাইনতো নাই। দূৰণিৰ আপোনজনলৈ অথবা দূৰণিত পঢ়া সন্তানৰ বাবে পূৰ্বে মানি অৰ্ডাৰৰ জৰিয়তে ধন পঠোৱাটো আছিল নিয়ম। সময়ৰ সোঁতত মানি অৰ্ডাৰ গুচি হ'লগৈ ইলেক্ট্ৰনিক মানি অৰ্ডাৰ। এতিয়া গুগল পে', পেটিএম অথবা নিজ নিজ বেংকৰ এপছৰ জৰিয়তে টেলিকতে ধন ট্ৰান্সফাৰ কৰাটো সম্ভৱ হ'ল। মেঘদূত ভৱনৰ মানি অৰ্ডাৰ লিখা মানুহকেইজনৰ কথা আপোনাৰ মনত আছেনে? এই স্থানতে 3জনকৈ লোকে কেৱল মনি অৰ্ডাৰ লিখিছিল, কিন্তু যেতিয়াই অনলাইনৰ জৰিয়তে মানি ট্ৰান্সফাৰ কৰিব পৰা হ'ল আৰু বেংকত সহজতেই পইচা ট্ৰান্সফাৰ কৰিব পৰা হ'ল, এতিয়া আৰু মনি অৰ্ডাৰখন এক নষ্টালজিয়া হৈ পৰিল। 3জন আছিল, একচুৱেলি চবকেইজন বিহাৰী আছিল। এজনৰ নাম আছিল লক্ষ্মণ, এজনৰ নাম আছিল গিৰিৰাজ আৰু একজনক আমি পণ্ডিত বুলি মাতিছিলোঁ। তেওঁলোকে কেৱল মনি অৰ্ডাৰ লিখা আৰু অফিচৰ ভিতৰত যাই তেওঁলোকে পইচাখিনি দিলাক আৰু ৰিচিপ্টখন লৈ আহি মানুহকেইটা দি দিলে। সময় গৈ থাকিব, পৰিৱৰ্তন সময়ৰ আহ্বান। এই পৰিৱৰ্তিত সময়ৰ সৈতে নিজকে খাপ খুৱাই ল'ব পৰাটোৱেই আমাৰ কৃতিত্ব। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে হেমন্ত বেজ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।